মানে মই কোনো পধ্যে মিত্ৰতা সম্পৰ্কে কোনো কথা আপোনালোকক নকওঁ। মই যিদিনাই কংগ্ৰেছে বেলেগ দলবিলাকক লগত লৈ অকলে মিত্ৰতাৰ মিটিং পাতিলে আৰু আমাক সেই মিত্ৰতাৰ মিটিঙৰ পৰা আঁতৰাই ৰাখিলে আৰু নিজে 42জনীয়া তালিকা প্ৰকাশ কৰি দিলে, সেইদিনাৰ পাছৰ পৰা মই মিত্ৰতাৰ কথা এদিনো কোৱা নাই আৰু মিত্ৰতাৰ কাৰণে মই লাগিও থকা নাই। মই সেইটো বিষয়ে কাহানি বাই এৰি দিছোঁ। যে আজি এটা কৈ কালি এটা কোৱা মানুহৰ লগত মই এইবিলাক লাগি থাকিব নোৱাৰো। মই অন্তত পক্ষে ৰাইজৰ দলৰ সভাপতি হিচাপে ব্যক্তিগতভাৱে মই এই কামটোত এতিয়া জড়িত হৈ থকা নাই। বাকী যদি কিবা আপোনালোকে সুধিবলগীয়া আছে তেতিয়াহ'লে আমাৰ দলক সুধি ল'ব পাৰিব, বেলেগ নেতাবিলাকক সুধি ল'ব পাৰিব। মোৰ মিত্ৰতা সম্পৰ্কে একোৱে ক'বলগীয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।